নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনাক জনাব বিচাৰিছোঁ PM কিষাণৰ 16 নং কিস্তি আপুনি পাবনে নাপায়, কোনকেইটা কাম কৰিলে আপুনি লাভ কৰিব PM কিষাণৰ কিস্তি। তো প্ৰথম আপোনালোক যদি ইয়াত ফটো এখন দেখুৱাইছোঁ, ফটোখন আপোনালোকে চাব। আধাৰ 1 নম্বৰ আধাৰ অৰ বেংক একাউণ্ট ছেডিং কৰায়, আপোনালোকক যিটো আধাৰ আৰু বেংকৰ লগত লিংক কৰিব কৈছে। 2 নম্বৰত চাহি জামিনো দস্তাবেজ আপলোড কৰায়, যিটো আপোনালোকৰ জমিন মানে মাটিৰ যিটো ডিটেইলছ আছে সেইটো নতুনকৈ আপোনালোকক আপলোড কৰিব দিয়া হৈছে। 3 নম্বৰত কোৱা হৈছে লাভাৰ্থী কিষাণ আপোনাৰ নাম চাহি কৰায়, যিটো আপোনালোকৰ PM কিষাণ একাউণ্টত যদি নাম ভুল হৈ আছে তেতিয়াহ'লে শুদ্ধ কৰিব কোৱা হৈছে। তাৰপিছত 4 নম্বৰত eKYC আৱশ্যক কৰায়, আপোনালোকৰ eKYC যদি কৰা নাই তেতিয়াহ'লে সোনকালে আপুনি eKYC কৰি লওক। আৰু নতুনকৈ যদি আপুনি PM কিষাণৰ বাবে আবেদন কৰিব বিচাৰিছে তেতিয়াহ'লে ৱেবছাইটত গৈ আপোনালোকে নতুনকৈ আবেদন কৰিব পাৰিব। তো আই হোপ আপোনালোকে নিশ্চয় ভিডিঅ'টো বুজি পালে। তো আজিৰ ভিডিঅ'টো এইখিনি আছিলে আপোনাক জনাবলগীয়া। যদি আপুনি এইখিনি কাম কৰে নিশ্চয় আপোনালোকে PM কিষাণৰ 16 নং কিস্তি লাভ কৰিব। তো আই হোপ আপোনালোকে ভিডিঅ'টো কেনেকুৱা পালে জনাব। ভিডিঅ'টো চাই যদি ভাল পাইছে তেতিয়াহ'লে এটা লাইক আৰু শ্বেয়াৰ কৰি দিব নাপাহৰিব, আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।